হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADRE গ্ৰেড 3ৰ যিটো পৰীক্ষা হৈ গৈছে 15 ছেপ্টেম্বৰ তাৰিখে আৰু 29 ছেপ্টেম্বৰ তাৰিখে। তাত মহিলাসকলৰ কিমান সংৰক্ষিত আছে, কেটেগৰী ৱাইজ আপোনালোকৰ অ'পেন কেটেগৰীৰ হওক বা OBC MOBCৰ হওক বা SC ST হিল টি ট্ৰাইবৰ মহিলাসকলৰ কাৰণে কিমানটা ছিট সংৰক্ষিত হৈ আছে, কিমানটা ছিট আপোনালোকৰ কাৰণে ভেকেণ্ট হৈ আছে আৰু কিমানটা ৰিজাৰ্ভ হৈ আছে, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, যাতে অসম চৰকাৰৰ ৰিলেটেড যিকোনো পৰীক্ষাৰ বিষয়ে আপোনালোকে ভিডিঅ'বোৰ সোনকালে অৱগত হয়। ইয়াতে চাই লওক যিকেইটা পৰীক্ষা হৈ গৈছে 15 ছেপ্টেম্বৰ তাৰিখে আৰু আপোনালোকৰ 29 ছেপ্টেম্বৰ তাৰিখে। তাৰ ভিতৰত প্ৰথমটো পৰীক্ষা হৈছে আপোনালোকে নিশ্চয় গম পাইছে 15 ছেপ্টেম্বৰ তাৰিখে গ্ৰেড 3ৰ আণ্ডাৰতে আছিল HSSLC। তাৰপিছতটো হৈছে HSSLC উইথ ছায়েন্স, তাৰপিছত গ্ৰেজুৱেট উইথ কম্পিউটাৰ, গ্ৰেজুৱেট উইথ লাইব্ৰেৰী ছায়েন্স, তাৰপিছত গ্ৰেজুৱেট উইথ ষ্টেন'গ্ৰাফাৰ আৰু HSLC ড্ৰাইভিং। এইকেইটা পৰীক্ষাৰ ভিতৰত এইকেইটাৰ ভেকেঞ্চি কেইটা চালে আমি এনালাইজ কৰিব পাৰি কিমানটা ভেকেণ্ট পোষ্ট মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ আছে। ইয়াতে চালে টোটেল ভেকেঞ্চিখিনি উলিয়াইছোঁ, চাই লওক। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে 7650টা পোষ্ট ভেকেণ্ট হৈ আছে। ইয়াৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন। এতিয়া কথাটো হ'ল মহিলাসকলে ভাবিব বা ছোৱালীসকলৰ কাৰণে যে তেওঁলোকে যিকেইটা 7650 আছে সেইকেইটাৰ ভিতৰত নোসোমাব নেকি, চাই লওক। সেইকেইটাৰ ভিতৰত আপোনালোকৰ সোমাব আৰু সেই 7650ৰ ভিতৰত আপোনালোকৰ তাতেও চিলেকশ্যন হ'ব পাৰে। আৰু এই 7650ৰ ভিতৰত 1929টা ৰিজাৰ্ভেশ্যন খালী আপোনালোকৰ নামতে আছে, মহিলাসকলৰ নামত আছে। মানে 7650ৰ পৰা 1929টো মাইনাছ কৰি দিব লাগে আৰু সেই 1929টো অকল মহিলাসকলৰ কাৰণে। আৰু বাকী যিকেইটা থাকিব সেইকেইটাৰ ভিতৰতো আপোনালোকৰ চিলেকশ্যন হ'ব পাৰে। চাই লওক এতিয়া অ'পেন কেটেগৰীৰ কাৰণে, অ'পেন কেটেগৰী ধৰি ল'লোঁ 2000টা ভেকেঞ্চি আছে যিকোনো পষ্টৰ, 2000টা ভেকেঞ্চি আছে। তাৰ ভিতৰত মহিলাসকলৰ কাৰণে 1000 ৰিজাৰ্ভেশ্যন আছে। তেতিয়া সেই 2000ৰ ভিতৰত আপোনালোক যদি মাৰ্কিং ছিষ্টেমত ভাল নম্বৰ আহে তেতিয়াহ'লে 2000ৰ ভিতৰতো সোমাই যাব। আৰু যদি 2000ৰ ভিতৰত তাতে সোমাব নোৱাৰে তেতিয়াহ'লে মহিলাসকলৰ য'ত সংৰক্ষিত আছে তাতে সোমাই যাব, ইজি হৈ যায়। সেই এনেকুৱা ছিষ্টেমত আপোনালোকৰ সংৰক্ষিত হ'ব। ইয়াতে টোটেল ভেকেঞ্চি আছে 7650। সেই 7650ৰ ভিতৰতো আপোনালোকৰ মানে নাম থাকিব পাৰে। আৰু লগতে এই 7650ৰ পৰা 1929 মাইনাছ কৰিলে এইখিনি অকল মহিলাসকলৰ কাৰণে আৰু বাকীখিনি মহিলা পুৰুষ দুয়োজনৰ কাৰণে। কিন্তু এই 1929 যিটো আছে সেইটো হৈছে অকল মহিলাসকলৰ কাৰণে। ইয়াৰ ভিতৰত অ'পেন কেটেগৰীত আছে 1071টা খালী মহিলাসকলৰ কাৰণে, অকল মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ আছে। বাকী অ'পেন কেটেগৰীৰ যিমানটা পোষ্ট আছে সেইকেইটা 4000 ছামথিং নে কিমানটা আছে, সেইকেইটাত আপোনালোকৰ নাম যদি মানে পুৰুষ মহিলা বুলি কথা নাই, যিকোনো সোমাব পাৰে। কিন্তু এই তাৰ ভিতৰত 1071টা আপোনালোকৰ কিন্তু অকল মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ থাকিব। তাৰপিছত আপোনালোকে চাব OBC MOBCৰ কাৰণে টোটেল 431টা ভেকেঞ্চি আছে য'ত আপোনালোকৰ অকল মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ আছে। তাৰপিছত আপোনালোকৰ SCৰ চাই লওক, SCৰ 123টা আছে অকল ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত আপোনালোকৰ STPৰ কাৰণে আছে 191টা, SCতকৈ STPত অলপ বেছি আছে, 191টা ভেকেণ্ট ছিট অকল মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ আছে। তাৰপিছত আপোনালোকে দেখা পাইছে ST হিল 81টা ছিট আপোনালোকৰ অকল মহিলাসকলৰ কাৰণে। আৰু টি ট্ৰাইবৰ কাৰণে আপোনালোকৰ গম পাইছে এইবাৰ মানে টি অধিবাসীসকলৰ কাৰণে এইবাৰ ৰিজাৰ্ভেশ্যন ৰাখিছে গভমেণ্টে, 3% এটা ৰিজাৰ্ভেশ্যন ৰাখিছে। তাৰ ভিতৰত অ'পেন কেটেগৰীত আপোনালোক যিকোনো মহিলা হওক পুৰুষ হওক সোমাব পাৰিব। যেনেকুৱা এই নৰ্মেল ৰিজাল্টবিলাক দিলে আপোনালোকে দেখা পায় অ'পেন কেটেগৰীত জেনেৰেলৰ কেণ্ডিডেটটো সোমায়, লগতে OBC MOBC SC ST সোমাব পাৰে। ইয়াতেও চেম তেনেকুৱা মেইলো সোমাব পাৰে, ফিমেইলো সোমাব পাৰে, কোনো কথা নাই। কিন্তু যিকেইটা ৰিজাৰ্ভেশ্যন আছে সেইকেইটাত অকল মেইল নোসোমায়, অকল ফিমেইল সোমাব। অকল কোনো মানে এনেকুৱা নহয় ফিমেইল সোমাই থাকিব, মেইলৰ কোনো কুৱেশ্যন নাহে। সেইকাৰণে এইকেইটা হৈছে ৰিজাৰ্ভ ফৰ ওমেন। আৰু টি ট্ৰাইবত আছে 32টা ভেকেঞ্চি, টি ট্ৰাইবৰ কাৰণে আপোনালোকে ৰিজাৰ্ভত থাকিব পাৰিব মহিলাসকল। এতিয়া এইখিনি চালে দেখা গৈছে যে
যথেষ্টখিনি পোষ্টকেইটাৰ ভিতৰত যথেষ্টখিনি মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ আছে আৰু বাকী আপোনালোকৰ যদি ভাল নম্বৰ আহে মেলসকলৰ লগত মিলাই তেতিয়া অ'পেন কেটেগৰীত হওক আপোনালোকৰ নামটো চিলেকশ্যন হৈ যাব বা আপোনালোকে ৰিজাৰ্ভেশ্যন যি ৰিজাৰ্ভেশ্যন আছে কাৰোবাৰ OBC আছে কাৰোবাৰ SC আছে STP সেই ৰিজাৰ্ভেশ্যনত সোমাই যাব যদি তাতে নোসোমায় তেতিয়াহ'লে কম নম্বৰ পালেও আপোনালোকে এক্সট্ৰা যিটো ৰিজাৰ্ভ ফৰ ওমেন আছে তাত কিন্তু সোমাই যাব পাৰে সেইটো এটা অসম চৰকাৰৰ এটা ভাল পদক্ষেপ যাৰ কাৰণে আপোনালোকৰ মহিলাসকলৰ কাৰণে চিলেকশ্যন হোৱাটো অলপ ইজি হ'ব ধন্যবাদ